নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে বিন্দাছ মনিদাস ইউটিউব চেনেলৰ আন এটি বিশেষ ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো আচলতে আকস্মিকভাৱে আৰম্ভ কৰিবলগীয়া হৈছে। মই আহিছিলোঁ ফুৰিবলৈ ৰংজুলিৰ ফালে। আহি মানে খুৰাহঁতৰ ঘৰত আহিলোঁ আৰু খুৰাহঁতৰ ঘৰত আচলতে মই জনা নাছিলোঁ তেখেত যে এজন চিত্ৰশিল্পী হয়। আৰু আহি মই ৰুমত সোমাই তেখেতে ক'লে যে তেখেতে ছবি আঁকে। আহি দেখিলোঁ এই ছবি চাওক, বিশ্বৰ কিমান এখন ছবি। মই আপোনালোকক সকলোকে ভালকৈ দেখুৱাই আছোঁ কি কি ছবি আছে গোটেই ৰুমটোত। আপোনালোকক ছবিবিলাক ধুনীয়াকৈ বহলাই আপোনালোকক ক'বলৈ চেষ্টা কৰিম, দেখুৱাবলৈ চেষ্টা কৰিম আৰু তেখেতৰ লগতে কথা পাতিম। এয়া চাওক তেখেতৰ হাতৰ যাদু। লতা মংগেশকাৰ যি কি ধুনীয়াকৈ সুন্দৰকৈ আঁকিছে। আৰু এই যে আঁকিছে, অকল আপোনালোকে ভাবিছে নেকি আৰ্ট পেপাৰত আঁকিছে? তেনেকুৱা নহয়, এইবিলাক আচলতে আঁকিছে তেওঁ কাপোৰত এনেকুৱাকৈ আঁকিছে। এইবিলাক কাপোৰ হয়, এইখন কাপোৰ হয়। বহুত দিন আগতে এইখন আচলতে আঁকিছে। ইয়াত চনটো নাই, কিন্তু বেলেগ এখনত দেখুৱাম আপোনালোকক। 86তে বনাইছে আৰু মুচিব পাৰি, ধুব পাৰি। এইবিলাক ধুলেও একো নষ্ট হৈ নাযায়। তেখেতে আঁকাৰ টাইমত যে ৱাৰেণ্টি দিছিলে আৰু এইবিলাকৰ দামবিলাক কিমান পৰে সকলো আপোনালোকক ক'ম। আৰু এইখন চাওক, ডক্টৰ ভূপেন হাজৰিকাৰ চিত্ৰ আঁকিছে। এইবিলাকো সকলো কাপোৰত আঁকিছে আৰু কালাৰ কি হয়, কি কাপোৰ আচলতে, বা ফ্ৰেমটো কেনেকৈ কি কৰে, সকলো মই আপোনালোকক তেখেতৰ লগত আলোচনা কৰি জনাম আপোনালোকক। চ' চাই থাকক। এয়া তেখেতৰ যি আৰ্ট, মই কথা পাতি আপোনালোকক সকলোকে দেখুৱাই আছোঁ। চাওক এয়া, আৰু এইখন পিকচাৰ চাবলগীয়া। আপোনালোকে চাওক, দূৰৰ পৰা নিৰীক্ষণ কৰক। এইখন আছিলে অসম আন্দোলনৰ সময়ত। কি হৈছিলে আপোনালোকে অসম আন্দোলনত চাব, নিশ্চয় বুজিব পাৰিছে চিত্ৰখনত কি হ'বলৈ গৈ আছে। বুজক, চাওক গোটেই ইয়াৰ পিকচাৰখিনি, গোটেইখিনি মই আপোনালোকক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু বহুত পিকচাৰ আছিলে তেখেতৰ, বহুতখিনি পিকচাৰ নষ্ট হৈ যাবলৈ গৈছে। আৰু ওপৰতো আছে আৰ্ট পেপাৰত। মই এতিয়া তেখেতৰ লগত অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। এইখন হৈছে চিত্ৰ, এইখনেই আঁকিছিল তেখেতে প্ৰথম চিত্ৰ। আৰু চাওক এই চিত্ৰশিল্পখন আপোনালোকে কোনখন চিত্ৰ গম পাইছেনে? এইখন হৈছে এটা প্ৰেম কাহিনী, আৰু এই প্ৰেম কাহিনী হৈছে দশমন্ত আৰু শকুন্তলা প্ৰেম কাহিনী। চাওক, আপোনালোকেতো জানেই। এই চিত্ৰখন ভালকৈ চাওক আৰু কিমান সুন্দৰকৈ আঁকিছে চাওক। প্ৰথম চিত্ৰশিল্প এইখনেই তেখেতৰ। খুৰা, পোনপ্ৰথমতে আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু ইমান সুন্দৰকৈ আপুনি মোক দেখুৱালে বস্তুবিলাক। সঁচাকৈ খুব সুন্দৰ অংকন কৰে আপুনি। এনেই প্ৰথম তৃতীয় চতুৰ্থ শ্ৰেণীৰ পৰাই মই বেলেগৰ অঁকা দেখি এইবিলাক মোৰ এটা অনুপ্ৰেৰণা জাগে। আৰু লাহে লাহেকৈ এনেকৈ গৈ পিছত অলপ জানা হ'লোঁ। ইয়াত দেখি তাত শুনি এনেকৈ গুৱাহাটীতো কৰিলোঁ এইবিলাক এই বিষয়ে। আৰু এনেকৈ হেঙুল থিয়েটাৰত গৈছিলোঁ। হেঙুল থিয়েটাৰত 3 বছৰ আছিলোঁ কণ্টিনিউ। তাৰপিছত আৰু ৰিটাৰ্ণ আহি মই 2 বছৰ কোহিনুৰত থাকিলোঁ। মোটামুটি কোহিনুৰত মোৰ 11 বছৰ। তাৰপিছত গ'লোঁ এনেকৈ থিয়েটাৰত, মেঘালী থিয়েটাৰ আছিলে এই আমাৰ। খুৰা, এতিয়া আকৌ কেইখনমান চাবলৈ চেষ্টা কৰিছোঁ চিত্ৰ। এইকেইখন আচলতে আৰ্ট পেপাৰত আঁকি থৈ দিছে। কি আঁকিছে চাওক, খেলি থকা এটা চিত্ৰ আঁকিছে। এইটো কি চিত্ৰ হয় খুৰা? অসমৰ, হয় হয়, শান্তিৰ প্ৰতীক হয়তো। নৰ্থ ইষ্ট হয় সেইখন। হয় হয় হয়, এইটো এটা চাওক কি ধুনীয়া। এইখন ছবি চাওক না, মাক আৰু সন্তানে পূৰা জোনাকী দেখুৱাই আছে। হয় চৰা। আৰু আছে এইখন চাগে আপুনি পুৰস্কাৰ পাইছিলে। হয়, চিত্ৰ বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ দ্বাদশ মৃত্যুত তেখেতে কৰিছিলে, প্ৰতিযোগিতাত জইন কৰিছিলে। দেখুৱাই আছোঁ চিত্ৰখন, খুব সুন্দৰ হৈছে। মই দেখিছোঁ। এইটো কি চাগে মানে কি বুলি কয় যে জীৱনৰ হেৰি যে কিমান কঠিন সেই বস্তুটো মানুহৰ জীৱনত। এইটো এটা এইটো চাওক না, এইখন কি ধুনীয়া। এইখন এটা ঘৰ, মানে গাঁৱলীয়া ঘৰ, কাপোৰ পুৰা মহিলাগৰাকীয়ে আঁচৰি আছে। এইটো ল'ৰাটো খেলি আছে। কি সুন্দৰ এটা মানে পৰিৱেশ অংকন কৰিছে। আৰু ইমান চিম্পুলকৈ আঁকিছে, ইমান মনোমুগ্ধ। চাওকচোন এবাৰ ভালকৈ চাওক। আৰু এইখন চিত্ৰ চাওক, এইটো হৰিণ, মৰম। এইখন চিত্ৰতে তেখেতে পাইছিল প্ৰথম পুৰস্কাৰ। ৰংজুলিতে হৈছিল নহয় এইখন। ইমান সুন্দৰ হৈছে এইখন। এখন
হয় হয় চাওক না এইখনটো একদম অমিতাটো খাব লগা হৈছে একদম অৰিজিনেল একদম হয় হয় একদম খাব লগা হৈছে এইটো আৰু এইখন হয় 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 কিছু খুৰাই মানে ৰাভা বড়োসকলৰ বড়োসকলৰ ৰাভাসকলৰ সেইটো ৰাভাসকলৰ বহুত মানে একদম হুবহু গোটেই চাওকচোন চব্জিখিনি ইয়াতে কি একদম হুবহু হৈছে এইবিলাক সকলো কাপোৰ হয় এইখন কাপোৰ হয় কাপোৰৰ আৰু এইটো মানে লেতেৰা হৈ আছিল বহুত দিন আগতে কৰাটো তেখেতৰ ধুই দিব পাৰি ধুই দিলে একো প্ৰব্লেম নাই ইমান ধুনীয়াকৈ একদম জিলিকি উঠে একদম দেখিছে আপোনালোকে ইয়াত আৰু এখন দেখাবলৈ চেষ্টা কৰিছোঁ এইখন হৈছে মানে ড্ৰাগছমুক্ত অসম চাগে নহয় খুৰা হয় ড্ৰাগছমুক্ত অসম মানে মদ ভাং যি খায় আৰু তাৰ ওপৰত ভিত্তি কৰি তেখেতে এইখন আঁকিছিল চাওক এইবিলাক কি ধোঁৱা ওলাই আছে আচলতে এনেকুৱা চিত্ৰবিলাকৰ যি মাহাত্য বহুত সোমাই থাকে যিটো নেকি আমি বুজিয়ে নাপাওঁ বহুত ভিতৰত বহুতখিনি আঁকি দিয়ে ইয়াতে তেখেতসকলে বহুতখিনি বুজাবলৈ চেষ্টা কৰে চ' আপোনালোকে চাওক কেনেকুৱা কি ধুনীয়াকৈ আঁকিছে এই ফটোবিলাক বহুত পুৰণি আৰ্টিষ্ট হয় তেখেত আজি কি ভাগ্যৰ বলত মই আহি ইয়াতে তেখেতৰ ঘৰ পালোহি সঁচাকৈ চাবলগীয়া তেখেতৰ লগত কথা পাতি আছোঁ আৰু এইখন হৈছে চাওক এইখন হৈছে সকলোতকৈ দামী পিকচাৰ বুলি ক'ব লাগিব চিত্ৰ এখেতক নিশ্চয় আপোনালোকেতো চিনিয়ে পাইছে বিশ্বৰ একদম লেখত ল'বলগীয়া চিত্ৰশিল্পী হয় মনালিছা আৰু এখেতৰ পিছফালে যিটো লিখা আছে আপোনালোকক দেখাবলৈ যত্ন কৰিম আপোনালোকে চাব আৰু এইখন যেতিয়া তেখেতক সকলোৱে কিনিবলৈ চেষ্টা কৰিছিল মানে কিনিব আহিব খুজিছিল তেখেতৰ দামটো কিমান দেখিছিল আপোনালোকক দেখুৱাম তাৰ আগতে চাওক ইয়াৰ পিছফালে কি লিখা আছে চাওক বিশ্বৰ আটাইতকৈ মূল্যৱান তৈলচিত্ৰ চাওক কিমান নাম লিখা আছে আপোনালোকে নিজৰ চকুৰে চাওক মই ক'ব নালাগে আপোনালোকে নিজৰ চকুৰে চাওক এয়া আৰু ইয়াতে তেখেতৰ ছিগনেচাৰটো লিখা আছে কৈ আছোঁ তেখেতৰ নাম সকলো অজয় ৰাভা তেখেতৰ নাম এইখন ছবি 86তে আঁকিছিল নেকি খুৰা আপুনি এইটো 86ত আঁকিছিল নেকি হয় 86তে আঁকা এইখন ছবি আৰু এইখনৰ দাম তেখেতে যেতিয়া মানুহে কিনিব আহিছিল তেতিয়া দামটো কৈছিল এইখন ইয়াতে লিখা আছে চাওক 20 লাখ টকা কৈছিল দোস্ত এইখন চিত্ৰ আৰু তেখেতে এনেকৈ ধুনীয়াকৈ ঘৰতে থৈ দিছে আৰু এনেকুৱা বহুত আছিলে তেখেতে বৰষুণত বা কিবা থোৱাৰ মানে বহুত অসুবিধা হোৱাৰ কাৰণে বহুতখিনি ফটো অলপ নষ্ট হৈ গৈছে বুলি কৈছে তথাপিও চাওক সেয়া কিমানখিনি চিত্ৰশিল্প আছে ইয়াত তেখেতৰ খুৰা মানে আপুনি যে এইবিলাক আঁকে মানে একেদিনতো নহয় সম্ভৱ নহয় একেদিনে নহয় মোটামুটি 1 মাহ 1.5 মাহ 3 মাহ লয় কাপোৰটোৰ নামটো কি কৈছিলে কাপোৰটো এনে কেনভাছ কাপোৰ আৰু ঘৰত আমি কোটিং কিছুমান হেৰি কৰোঁ আৰু ফ্ৰেমটো আপুনি ফ্ৰেমটো আমি নিজেও বনাওঁ কেতিয়াবা মিস্ত্ৰী উঠোৱাইও বনাওঁ গোটেই প্ৰচেছটো আপুনি মানে 1 মাহ লাগে আৰু মানে মোটামুটি কমেও 1 মাহ লাগি যায় গোটেই কমপ্লিট আপোনাৰ অৰ্ডাৰ দিলে মানে 1 মাহ 1.5 মাহ সময় লয় আৰু 1 মাহ 1.5 মাহ সময় লয় মোটামুটি 2 মাহ মান লওঁ ইমাৰ্জেঞ্চি হ'লে 1 মাহৰ কমত নহয় তাৰমানে মানে কৰিব লাগে যে কিছুমানে যে আঁকিলে মানে মানুহজন আগত থিয় হৈ থাকে বা বহি থাকে সেনেকুৱাকৈ আপুনি মানে ফটো দিলে হৈ যায় নেকি আপোনাক ফটো দিলে আপোনালোকে ফুল চাইজ বা হাফ চাইজ যি ফটো আঁকে মানে ফটোখন দিলে সেইমতে আঁকি দিব হয় তোৰ মানে সঁজুলিবিলাক এইটো প্লেটটো নহয় এইটো প্লেটটো আৰু এইবিলাক কালাৰবিলাক এইবিলাক বহুত ধৰণৰ কালাৰ আছে এইটো ব্ৰাছ আৰু এই বটল দুটা এইটো তেল হয় আৰু এইখন চাওক এইখন শ্লাইড হয় তেখেতে এইখন কহিনুৰত আহিব ধৰিছে এইবিলাক আপুনি এনেকৈ মানে আৰ্ট বেলেগক শিকায় নেকি মই শিকাও কেতিয়াবা মাজে মাজে এনেকৈ শিকাও যদি এনেকৈ কোনোবাই যদি আহিব যদি খোজে কোনোবাই যদি কোনোবা আহিব খোজে আপোনাৰ তাত আৰ্ট শিকিব মানে আপোনাৰ ঘৰত আহিব পাৰে মোৰ ঘৰত আহিব পাৰে কিন্তু মই বেলেগত গৈ পেলাই বা বেলেগত মই স্থায়ী কোনোবা এটা অনুষ্ঠান হেৰি কৰি মই সেনেকৈ নিশিকাওঁ ঘৰত যদি কোনোবাই শিকিব আহিব খোজে তাত বাধা নাই আৰু আহিছিলে কমাৰ্চিয়েল বা ফাইন আৰ্টেই হওক মোৰ তাত সেইটো বস্তুটো যদি শিকে কমাৰ্চিয়েলে বেজায় শিকাৰ পাছত সি যাতে কৰ্মটো নিজে কৰি খাব পাৰে তেনেকুৱা হিচাপত প্ৰচেছত মানে কামবিলাক মই শিকাই দিওঁ কোনোবাই যদি শিকে মানে কিমান মান দিনত আপোনাৰ গোটেই সম্পূৰ্ণ কোৰ্চটো শিকাই দিব কোৰ্চটো মোটামুটি মই
কি বুলি কয় 1 মাহৰ ভিতৰতো শিকাব পাৰোঁ বা 6 মাহৰ ভিতৰতো শিকাব পাৰোঁ। কোনোবা একদম এটা মানে ল'ৰা বা মই একো নাজানেই মানে আৰ্টৰ বিষয়ে, এতিয়া মোৰ একদম প্ৰথমৰ পৰা শিকাব লাগিব, ফাৰ্ষ্টৰ পৰা শিকাব লাগিব। কি বুলি কয় ক খৰ পৰা, হয় হয় ক খৰ পৰা, অ আৰ পৰা, অ আৰ পৰা আৰু তোৰ কি হ'ব বা লাষ্টৰ কি হ'ব, শিক্ষাৰতো অন্ত নাই। মানুহৰ নমৰা আগমুহূৰ্ত লাগি শিক্ষাৰ অন্ত। আৰু এই কলাটোতো আৰু একদম ক'বই লাগিব আৰু ধৈৰ্য লাগিব, ধৈৰ্য লাগিব আৰু খৰচো আছে। ঘৰত মানে এনেকৈ আঁৰি থৈ দিছে আৰু মানে এইখন হৈছে থিয়েটাৰ, এইখন ৰামধেনু থিয়েটাৰ, এইটো ৰামধেনু থিয়েটাৰৰ এইখন হয় থিয়েটাৰ ৰামধেনু। আৰু চাওক ইয়াতে সংগীতৰ আলি শৰ্মা, দীপক শৰ্মা, অনুপ শৰ্মা, কণ্ঠ দিলীপ ৰাজ, অনিতা পাঠক, নৃত্য থানেশ্বৰ কুমাৰ, পোহৰ শব্দ, আৰু এয়া চাওক কলাত আছে এখেতৰ নাম অজয় ৰাভা। এয়া চাওক এইখনে ৰামধেনু কিমান কেইখন থিয়েটাৰত আছিলে তেখেতে, কহিনুৰ, ৰামধেনু, আবাহন থিয়েটাৰ। এতিয়া মই নিজাববীয়াকৈ এনেকৈ লোকেল কিছুমান কাম বা অন্যান্য অৰ্ডাৰ, কিছুমান ফটো আবি যাবি এনেকুৱা মানুহৰ কি কয় পিকচাৰ। আপোনাক যদি এতিয়া আঁকিবলৈ দিয়ে কোনোবাই, তেতিয়াহ'লে আপুনি আঁকি দিব ছবি। মোৰ যদি আঁকি দিব কওঁ আপুনি আঁকি দিব? হয় হয়, তেখেতে আঁকি দিয়ে ফটো বা কিবা। তেখেতক আচলতে এইটো আপুনি জীৱিকা হিচাপে, তাৰোপৰি মোৰ আনুষংগিক কিছুমান খেতি বাতি, ঘৰুৱা কাম কাজ সমজুৱা ৰাইজৰ লগতো আছোঁ। তেখেতৰ ঘৰ হৈছে ৰংজুলিতে হয়, ৰংজুলি বানিয়াপাৰা হয়, তেখেতৰ ঘৰ ইয়াতে হয়। মই হঠাৎ আহি গ'লোঁ আৰু আহি এনেকৈ লগ পালোঁ, গম পোৱা নাছিলোঁ এনেকৈ লগ পাম বুলি। আপোনাৰ দৰে এজন সুকুমাৰ কলাবিদ, সঁচাকৈ মই বহুত মনোমুগ্ধ হৈছোঁ আপোনাৰ চিত্ৰশিল্পবিলাক দেখি। বহুত বহুত ধন্যবাদ খুৰা, আপুনি ইমানখিনি সময় দিয়াৰ কাৰণে। আপুনি আকৌ আঁকি যাব হয়। আপোনাৰ এই ভিডিঅ'টো মই ইউটিউবত আপলোড কৰিম, সকলোৱে নিশ্চয় চাব, ভাল পাব। আপোনালোকে কেনেকুৱা পায় জনাবলৈ একদমেই নাপাহৰিব, কেনেকুৱা পাইছে। আৰু সঁচাকৈ সকলোতকৈ মানে আচৰিত আৰু মনোমুগ্ধ হোৱা চিত্ৰখন হৈছে এইখন সকলোতকৈ বেছি। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব, লগতে লাইক আৰু কমেণ্টো কৰি দিব দিয়ক। থেংক ইউ।